আজি কি হয় ক'ব নোৱাৰোঁ দেই। এয়া দিনটো আৰম্ভ কৰিছোঁ তিতা কেৰেলাৰে। ব্ৰেকফাষ্টৰ সময়ত ভিডিঅ' কৰাই নহ'ল। এয়া তিতা কেৰেলা এওঁ আৰু মোৰ কাৰণে ভাবিছোঁ। ৰাতিপুৱাতে দেওৰটো গ'ল, সি সোনকালে খাই গৈছে, গতিকে তাক তিতা কেৰেলা খুৱাব নোৱাৰিলোঁ। মা নাখায়েই, গতিকে এওঁ আৰু মোৰ কাৰণে। আকৌ ঢেকীয়া ভাজিছোঁ, সেই একেই কথা। মা নাখায় ঢেকীয়া ভাজি বৰ বেছি, বিষ চিষৰ কাৰণে মায়ে নাখায়, গতিকে এওঁ আৰু মোৰ কাৰণেই হ'ব। আৰু এইফালে লৈছোঁ দালি অকণমান বহাবলৈ, মচুৰ দালি। সিফালে লৈছোঁ চম্ভাৰ মাৰিবলৈ মচুৰ দালিখিনি, আৰু কিনো বেলেগ দেখাম। এয়া দেখিছেনে অকণমান জুই মাৰি দিলে, মানে তৰকা পেনখন যদি অকণমান বেছিও গৰম হয় নহয়, সেই জুই মাৰি দিয়ে। গতিকে আপোনালোক সাৱধান হ'ব দেই। আৰু এইফালে মই দালি চম্ভাৰ মাৰোঁ মানে মোৰ ঢেকীয়া ভাজি হৈ গ'ল। মোৰ কিন্তু বিৰাটেই প্ৰিয় এই ঢেকীয়া ভাজিখন, লগতে তিতা কেৰেলাও। এয়া অকণমান দেখাই দিলোঁ, আৰু ইয়াৰ কাঁহীখন অকণমান শ্বেয়াৰ কৰোঁ, সেইকাৰণে এইখিনি অকণমান দেখাইছোঁ। কেনেকৈনো ৰাতিপুৱা লৰালৰিকৈ এওঁক পঠিয়াই দিলোঁ। আৰু এয়া এপিচ লৈছোঁ দালিখিনি কাঢ়ি, মাছ এপিচ ফ্ৰাই কৰিবলৈ, আৰু লগতে আৰু কাঁহীখনো ৰেডি কৰিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ, আৰু এতিয়া বাজি গৈছে আবেলি 4টা। ব'লক অকণ দেখাই থাকোঁ কিনো কৰোঁ দিনটো, আৰু আজিনো কেনেকৈ মই মাছ বনাওঁ তাকো অকণমান শ্বেয়াৰ কৰোঁ। এয়া দালি ভাজি যি য'ত আছে, চালাড লগতে দৈ এওঁক দি লৈছোঁ। আৰু মাছ পিচ যে সেই পিচো উঠাই লওঁ ৰ'ব। এই পিচে এওঁক যে ভাজা মাছ এপিচ হ'লে একোৱেই নালাগে, বহুতেই প্ৰিয়। গতিকে অৱশ্যে মোৰো প্ৰিয় দেই। এয়া এওঁৰ কাঁহীখন দি ল'লোঁ। খোৱাখিনি মই দেখাবই নোৱাৰিলোঁ, কাৰণ টিফিন বনোৱা অন্যান্য কামত মই ব্যস্ত হৈ থাকিলোঁ। গতিকে যোৱাখিনিকে অকণমান দেখাই দিম ৰ'ব। এয়া এওঁৰ কাঁহী ৰেডি, আৰু লগতে মোৰ পাকঘৰত বহুত কাম থাকে, তাৰ মাজতে আৰু টিফিনো দিলোঁ। আৰু লগতে এইফালে লৈছোঁ অকণমান আলু ফ্ৰাই কৰিবলৈ। কিয় জানেনে? কাৰণ মা ঢেকীয়া ভাজি মই কৈছোঁৱে নাখায়, গতিকে গুটি আলু কেইটামান আছে, বোলো সেইকেইটাকে সামৰি থওঁ। এয়া এওঁক পঠিয়ালোঁ, মানে তললৈ এওঁক পঠিয়াওঁতে মই নামি আহিছোঁ, কাৰণ আজি মা আৰু মইহে আছোঁ। গেটখন মাৰি থৈ যাওঁ ৰ'ব। এয়া এওঁ গ'ল, মানে সেই ডাঙৰ গেটখন কথা কোৱা নাই, কলপচেবুলখন মাৰি থৈ যাওঁ। কাৰণ কিয় জানেনে? আমি দুজনী ওপৰত থাকিলে গমেই নাপাওঁ তলতনো কি হৈ থাকে। গতিকে এইটো তলাটো একে লগাই থৈ নিশ্চিন্ত হ'লোঁ। আৰু এইফালে মোৰ আলুখিনিও হৈ গ'ল, দেখিছেনে? হেল্ল' এভৰিৱান, এতিয়া আকৌ আহিছোঁ কিটচেনলৈ। এওঁ গ'ল খাই মেলি, আৰু ভিডিঅ' কৰিবলৈ সময়ে পোৱা নাই। এতিয়া মাছ বনাওঁ, কেনেকৈ বনাওঁ ব'লক আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। একদম অসমীয়া ষ্টাইলত বনাম। আৰু ব'লক আজি মাছ কিহেৰে বনাওঁ অকণমান শ্বেয়াৰ কৰোঁ। ইয়াত থেকেৰা 3ডোখৰ তিয়াই থৈছোঁ, মায়ে বৌয়ে দিছিলে এইকেইডোখৰ। আৰু এইফালে কুকাৰটো পাতি অলপ পানী দি দিছোঁ, কিহেৰেনো বনাওঁ তাকে দেখাই আছোঁ ৰ'ব। আৰু মই মাছ বনাবলৈ লৈছোঁ। ইয়াত আছে স্কোৱাছ, এয়া স্কোৱাছ, লগতে আছে কোমোৰাও আৰু আলু, এইখিনি পাচলি। আৰু এতিয়া অকল টেঙা খাওঁতা মানুহ মা আছে, ৰাতিৰ কাৰণে মই থৈ দিম। গতিকে এইখিনি এনেকৈ মই সিজাই লওঁ। পাচলিখিনি সিজে মানে মই মাছখিনি ফ্ৰাই কৰি লওঁ। আৰু যিহেতু শাওণ মাহ মই নাখাওঁৱেই, গতিকে ৰাতি এওঁলোককে খুৱাব লাগিব। ব'লক অকণমান কেনেকৈনো বনাওঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু ব'লক এতিয়া ধুনীয়াকৈ মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। আৰু মাছখিনি ফ্ৰাই হয় মানে মোৰ পাচলিখিনিও সিজি গ'ল। আৰু আজি দেখিছেই মই ডাঙৰকৈ দিছোঁ, কাটি থাকিবলৈ বহুত সময় লাগে, ইচ্ছাও নগ'লে, কেতিয়াবা এলাহ লাগে দিয়কচোন। আৰু ইজি মেথডত এইডালেৰে অকণ মোহাৰি দিলেই হৈ গ'ল, বাছ পাচলি একদম গুড়া হৈ যায়। আপোনালোকে এনেকৈ বনাইছে নাই বাৰু? আৰু এইবাৰ লৈছোঁ মই এই পেনখন, মাছ ভজা পেনখন লোৱা নাই, যিহেতু শাওণ মাহ মই নাখাওঁ। গতিকে প্ৰথমতে মোৰ কাৰণে অকণমান বৰ কেইটামান এই পেনখনতে ভাজি লৈছোঁ, আৰু তাতে মই টেঙাখন বহাই মোৰ কাৰণে অকণমান থৈ পেলাই বাকীখিনি মাছত দি দিম। সেয়া অকণমান এনেকৈয়ে বনাবলগীয়া হৈ যায়, নহ'লে কিমান আৰু লেতেৰা কৰিম। গতিকে আকৌ নহ'লে কেৰাহীটো ধুব লাগিব, সেইকাৰণে এনেকৈয়ে লৈছোঁ। সৰিয়হ দিছোঁ আৰু লগতে হালধি দিছোঁ, আৰু এই পাচলিখিনি ইয়াতে দি দিছোঁ। একদম ইজি, খাবলৈও কিন্তু বেলেগ টেষ্টি। অকণমান নিমখ দিছোঁ, আৰু এই থেকেৰা টেঙা, গতিকে অকণমান চেনিটো প্ৰয়োজন আছেই, সেইকণ দিব আকৌ দেই। এতিয়া বিৰাট ধুনীয়া হয়। এই থেকেৰাকেইডোখৰ দি দিছোঁ। খাবলৈ যে এনেকুৱা টেষ্টি হৈছিল নহয়। গৰমত এনেও থেকেৰা টেঙা বহুত ভাল লাগে, আৰু খোৱাটো আমাৰ কাৰণে বহুত ভাল। কি জানেনে? যাৰ মানে ফেটি লিভাৰ আছে তেওঁলোকৰ কাৰণেতো বিৰাটেই ভাল। থেকেৰাই ফেটছটো কাটে। গতিকে যাৰ আছে ফেটি লিভাৰ খাব দেই থেকেৰাৰ টেঙা। আৰু এয়া উতলা হাত মাছ কেইপিচ দি দিছোঁ, মোলৈ কাঢ়ি থৈছোঁ,
সেইখিনি আৰু মই দেখুওৱা নাই। এয়া মাছ ভজা কেৰাহীটো যে সেইটো ব্যৱহাৰ কৰিছোঁ এইবাৰ। অলপ মোলৈ পেনখনতে থৈ ইয়াত দি দিছোঁ আৰু উতল হাত নমাই থৈ দিছোঁ। মোৰ টেঙা ৰেডি হৈ গ'ল। খাবলৈ যে মায়েও কৈছে বিৰাট টেষ্টি হৈছিলে। ৰাতি বাৰু এওঁলোকে কি কয় নাজানো আৰু, ভালেই হৈছে বুলি কয় নে কি কয় সেইটো বাৰু জনাম পিছত। আৰু এয়া দেখিছেনে, দেখি পেলাইতো গম পাইছেই গৰমত খোৱাৰ কিমান উপযোগী এখন টেঙা। মই হ'লে টেঙা খাই ভাল পাওঁ দেই। এইফালে মোৰ বৰৰ টেঙাও ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ ব'লক ভাত সাজ খাই লওঁ। এয়া অকণমান টেবুলখনকে দেখাই দিছোঁ মা আৰু মোৰ, আৰু ভাবিছোঁ মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।